নমস্কাৰ বন্ধুসকল, সকলোকে ইনফৰমেশ্যন বুলেটিন চেনেললৈ স্বাগতম জনাইছোঁ। সকলো আদিবাসীয় আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ কাৰণে ভাল খবৰ। যিহেতু প্ৰতি বছৰে চাহ জনগোষ্ঠীয় আৰু আদিবাসী লোকসকলৰ কাৰণে ছিৰিজ স্কলাৰশ্বিপ অনলাইনভাৱে এপ্লাই হৈ থাকে। তো এই বছৰৰ কাৰণেও অৰ্থাৎ 2024-25 বৰ্ষৰ কাৰণেও এই অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। এপ্লিকেশ্যনৰ ডেট 1 জুলাইৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট অৰ্থাৎ অন্তিম তাৰিখ 15 আগষ্টলৈকে দিয়া আছে। তো আপোনালোকে অতি সোনকালে এপ্লাই কৰিব। এই ভিডিঅ'টো চোৱাৰ পাছতে এপ্লাই কৰিব। যিহেতু ছাৰ্ভাৰ ইছ্যু প্ৰব্লেম দেখা দিব পাৰে, তো সেইকাৰণে সোনকালে এপ্লাই কৰিব। এই এপ্লিকেশ্যনটোৰ কাৰণে কোন কোন এলিজিবল হয় আপোনালোকক মই কৈ দিছোঁ। প্ৰথমতে লোকজন টি ট্ৰাইবৰ হ'ব লাগিব, অৰ্থাৎ চাহ জনগোষ্ঠীয় নতুবা আদিবাসীয় লোক হ'ব লাগিব। দ্বিতীয়তে সেই লোকসকলৰ ইনকাম অৰ্থাৎ বছৰেকীয় আয় যিটো হয় সেইটো 5 লাখতকৈ কম হ'ব লাগিব। যদি 5 লাখতকৈ বেছি হয় তেতিয়াহ'লে আপোনালোকো এলিজিবল নহয় এই স্কলাৰশ্বিপটোৰ কাৰণে। তাৰপিছতে আপোনালোকক মোক কৈ দিছোঁ এই স্কলাৰশ্বিপটোৰ আণ্ডাৰত আপোনালোকে কোনকেইটা স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ সুযোগ পাব। তো সেইসমূহ স্কলাৰশ্বিপসমূহ হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ, ইয়াত লিখা আছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ। তাৰপিছতে চিমন সিং সৰু স্পেচিয়েল পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। অৰ্থাৎ প্ৰি মেট্ৰিক মানে কি, মেট্ৰিকৰ আগৰ যিবোৰ স্কলাৰশ্বিপ অৰ্থাৎ ক্লাছ 10লৈকে। পষ্ট মেট্ৰিক অৰ্থাৎ মেট্ৰিকৰ পাছৰ পৰা যিমান গ্ৰেজুৱেশ্যনলৈকে বা ANM GNMৰ কোৰ্চ থাকিব পাৰে বা হায়াৰ এডুকেশ্যনৰ কাৰণেও হ'ব পাৰে। তো সেই সকলোকেইটাৰ কাৰণে হৈছে পষ্ট মেট্ৰিক। তো যদি আপোনালোকে ডিগ্ৰী পাছ কৰিছে বা হাই ছেকেণ্ডেৰী দিছে বা মেট্ৰিক পাছ কৰিলে, তেতিয়া আপোনালোকে পষ্ট মেট্ৰিক অপশ্যনটোত ছিলেক্ট কৰিব। আৰু যদি মেট্ৰিক দিয়া নাই, ক্লাছ 10ত আছে, তেতিয়াহ'লে আপোনালোকে প্ৰি মেট্ৰিক অপশ্যনটো ছিলেক্ট কৰিব। তাৰপিছতে মই এই এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কৈ দিলোঁ, ইয়াতে লিখা আছে, এইকেইটাকে মই ক'লোঁ। তৃতীয়তে ইনষ্ট্ৰাকশ্যনটো দিয়া আছে। এই নটিফিকেশ্যনটো আপোনালোকে দেখিছে, গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰেট অফ টি ট্ৰাইবছৰ পৰা আহিছে। মইতো বনাই কোৱা নাই বা মইতো বনোৱা PDF নহয়। ঠিক আছে, এই PDFটো যদি আপোনালোকক লাগে মই ডিছক্ৰিপশ্যনত দি দিছোঁ। ইনষ্ট্ৰাকশ্যন কেইটামান দিয়া আছে। প্ৰথমতে আপোনালোকে গাইডলাইনটো ভালকৈ পঢ়ি ল'ব কৈছে, যিটো মই বুজাই দিলোঁ। তাৰপিছতে এই এপ্লিকেশ্যনটো ফিল আপ কৰিবৰ কাৰণে আপোনালোকে series.assam.in ৱেবছাইটটোত যাব। তাত গৈ আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ কৰিহে লগ ইন কৰিব। ঠিক আছে। দ্বিতীয়তে কৈছে নিজৰ এটা বেংক একাউণ্ট থাকিব লাগিব। তাৰপাছতে এইটো মষ্ট ইম্পৰ্টেণ্ট চি অপশ্যনটো, যদি আপোনালোকে বেলেগ বেলেগ ছাব ডিভিজনৰ পৰা এপ্লাই কৰিছে একেটা স্কলাৰশ্বিপৰ কাৰণে, ধৰি ল'লোঁ আপোনালোকে গুৱাহাটীৰ পৰা এপ্লাই কৰিলে, তাৰপাছতে আকৌ নগাঁৱৰ পৰা এপ্লাই কৰিছে বা বেলেগ এটা ছাব ডিভিজনৰ পৰা এপ্লাই কৰিছে, তেতিয়াহ'লে আপোনালোক এলিজিবল নহ'ব। আপোনালোকক ডিছকুৱালিফাই কৰি দিয়া হ'ব বা আপোনালোকৰ যিটো এপ্লিকেশ্যন সেইটো ৰিজেক্ট কৰি দিয়া হ'ব। তো সেইকাৰণে এটা ছাব ডিভিজনৰ পৰাহে এপ্লাই কৰিব আৰু এবাৰহে। ঠিক আছে। তাৰপাছতে গোটেই ৰেলিভেণ্ট ডকুমেণ্টবোৰ আপোনালোকক আপলোড কৰিবলৈ গৈছে আৰু নিজৰ যিটো এপ্লিকেশ্যন ID সেইটো ৰাখিবলৈ গৈছে। কোনকেইটা ডকুমেণ্ট দৰকাৰ হ'ব মই সেইটো কৈ দিম। লাষ্টত এইটো কৈছে গোটেই যিমান আপোনালোকৰ প্ৰেছ এপ্লিকাণ্ট আছে সেই সকলো এপ্লিকাণ্টে নিজকে ৰেজিষ্টাৰ কৰি ল'বলৈ গৈছে, তাৰপিছতে লগ ইন কৰিবলৈ গৈছে। শেষতে ইয়াত ডেটটো দিয়া আছে 1 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আৰু 15 আগষ্টলৈকে থাকিব। ইয়াতে মই আপোনালোকক জনাই দিছোঁ কোনকেইটা ডকুমেণ্ট দৰকাৰ হ'ব। আপোনালোকে নোট কৰিব নালাগে, মই ডিছক্ৰিপশ্যনত লিখি দিম। ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকক এইজ প্ৰুফ লাগিব 1 নম্বৰ। এইজ প্ৰুফ হিচাপে আপোনালোকে আধাৰ কাৰ্ড দিব পাৰিব। দ্বিতীয়তে আপোনালোকে আইডেণ্টিটি প্ৰুফ, তাৰ কাৰণেও আধাৰ কাৰ্ড দিব পাৰিব। তৃতীয়তে আপোনালোকক লাগিব কাষ্ট চাৰ্টিফিকেটখন, যিটো আপোনালোকৰ ওচৰত আছেই। তাৰপাছতে আপোনালোকক লাগিব ইনকাম চাৰ্টিফিকেটখন। যদি আপোনালোকে ইনকাম চাৰ্টিফিকেট কেনেকৈ বনাব লাগে সেইটো নাজানে, কমেণ্টত জনাব, মই তাৰ সবিশেষ ধুনীয়াকৈ এটা ভিডিঅ' বনাই দিম। তাৰপাছতে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে, কোৱালিফিকেশ্যনৰ কাৰণে আপোনালোকে কিছুমানে সোধে ক্লাছ 10ৰ কোনটো ডকুমেণ্ট দিম। ক্লাছ 10ৰ কাৰণে আপোনালোকে যদি ক্লাছ 10ত পঢ়ি আছে, স্কুলখনত তাৰ আইডেণ্টিটি প্ৰুফৰ কাৰণে ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন কোনো দিব পাৰিব। ঠিক আছে, বা মাৰ্কশ্বিট দিব পাৰিব।
তাৰপাছতে বাকীখিনি ক্লাছৰ কাৰণে আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট দিব পাৰিব, মেট্ৰিকৰ মাৰ্কশ্বিট দিব পাৰিব। তো এই সকলোখিনি ডকুমেণ্ট আপোনালোকে যোগাৰ কৰি ধুনীয়াকৈ ৰাখিব। তাৰপাছতে আপোনালোকক আদাৰ ৰেলিভেণ্ট ডকুমেণ্ট, অৰ্থাৎ যিটো স্কিমৰ কাৰণে আপোনালোক এলিজিবল হয়, অৰ্থাৎ এপ্লাই কৰিব, সেই স্কিম অনুসৰি আপোনালোকক 1-2টা ৰেলিভেণ্ট ডকুমেণ্ট সুধিব, বিচাৰিব, তো সেইকেইটা আপলোড কৰিব। তো স্কলাৰশ্বিপ স্কিমটোৰ কাৰণে যদি কিবা সন্দেহ থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব, মই ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। থেংক ইউ।